মই আপোনালোকক বৰ্তমান দেখাম মাজুলীৰ কমলাবাৰী সত্ৰত সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ কিদৰে সংৰক্ষিত হৈ আছে মই আপোনালোকক সেই দৃশ্যসমূহ দেখুৱাম আৰু এই সাঁচিপাতৰ পুথিসমূহ কিদৰে সংৰক্ষণ হৈ আছে মই তাৰ সকলোখিনি আপোনালোকক দেখুৱাম। বলক আমি সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ লৈ যাওঁ আৰু সকলোখিনি আপোনালোকক দেখাই যাম। বলক আৰু আমাক সেই পুথিসমূহৰ বিষয়ে জনাব আমাৰ এই সত্ৰাধিকাৰ প্ৰভুৱে আমাক তাতে সেই পুথিসমূহৰ বিষয়ে আপোনালোককো জনাই দিব যে কিদৰে এই পুথিসমূহ সংৰক্ষিত হৈ আছে। আৰু এই অতিথিশালাটোতে বৰ্তমান অস্থায়ীভাৱে ইয়াত বস্তুবিলাক সংগ্ৰহ কৰি ৰখা হৈছে আৰু ইয়াত দেখিছে সুন্দৰকৈ ধুনীয়াকৈ এই বস্তুবিলাক সংৰক্ষিত কৰি ৰাখিছে। ইয়াত সাঁচিপাতৰ পুথিৰ পৰা বিভিন্ন ধৰণৰ বস্তু ইয়াতে সংৰক্ষণ কৰি ৰাখিছে আৰু আপুনি এই ঘৰটোত এই ৰুমটোৰ ভিতৰত আপুনি সোমাই আহিলে সঁচাকৈ কিবা এটা ভাল লগা পৰিৱেশ। আপুনি ইয়াত বিভিন্ন ধৰণৰ বঁটা আৰু এইসমূহেই হৈছে এই সাঁচিপাতৰ পুথিসমূহ এনেকৈ ৰঙা কাপোৰেৰে সুন্দৰকৈ মেৰিয়াই ৰাখিছে আৰু বহুত আছে, আমি সকলোখিনি দেখাব নালাগে বুলি কোৱা হ'ল। আৰু এই ঘৰটোতে বৰ্তমান সংৰক্ষণ হৈ আছে এই সাঁচিপাতৰ পুথিসমূহ আৰু আমাৰ এই সত্ৰাধিকাৰ প্ৰভুৱে আমাক সবিশেষ জনাব এই সাঁচিপাতৰ পুথিসমূহ আজি কিমান বছৰৰ পৰা ইয়াত সংৰক্ষণ হৈ আছে আৰু কিদৰে সংৰক্ষণ হৈ আছে সকলোখিনি কথা সাঁচিপাতৰ পুথিসমূহো আপোনালোকক দেখাম আৰু সেই পুথিসমূহ কেতিয়াৰ পৰা ইয়াত সংৰক্ষণ হৈ আছে সেইখিনি কথা আপোনালোকক জনাই আছোঁ। এই ভাগ কি বুলি ক'লে? এই ৰাজসী যজ্ঞ নাটক এখন। ৰাজসী যজ্ঞ নাটক গোটেই নাটক ভাগ তাতে সংৰক্ষণ আছে আৰু তেখেতে নিজে সাঁচিপাতৰ পুথি তৈয়াৰ কৰি লিখা মেলা কৰি মেলি এইবোৰ লৈছিলে, কিন্তু সেই লিখা সম্পূৰ্ণ নহওঁগৈ তেখেতৰ সময় আহিল, তেখেতে ইয়াৰ পৰা বিপন্নগামী হ'ল। গতিকে তেখেতে যিখিনি কৰি মেলি লৈছিলে সেইখিনি এয়া আধৰুৱাকৈ এনেকৈ থৈ দিয়া আছে। ইয়াত লিখা হোৱা নাই তেখেতে এইখিনি প্ৰস্তুত কৰিম বুলি এই আখৰখিনি এনেকৈ আমাক শিকাইছিলে। এইখিনিকে আমি এনেকুৱাকৈ ইয়াত এইখনৰ পুথিত উঠাম মেলি লিখিম মেলি লৈছিলোঁ হাতত। তেখেতৰ সেই শেষ মুহূৰ্তত মানে এই যিখিনি আপোনাৰ ইয়াত লিখা নাই সেইখিনিত আপোনালোকে নতুনকৈ লিখাৰ এটা প্ৰচেষ্টা হাতত লৈছিলোঁ। আৰু এইখিনি যিহেতু তেখেতে আমাক প্ৰশিক্ষণ দিছিলে, হেঙুল হাইডাল কৰি পেলাই চিঞাহী কেনে প্ৰস্তুত কৰিব লাগে, পুথি লিখা কেনে চিঞাহী তৈয়াৰ কৰি পেলাই এইবোৰ কৰি মেলি আমি ট্ৰেইনিং ল'লোঁ। লোৱাৰ পিছতে আমি লিখিবলৈহে থাকিলে এইখিনি। ইতিমধ্যে তেখেতৰ লাহে লাহে লিখাৰ এইখিনি আমি লিখিব লাগিব আৰু অভ্যাস কৰিব লাগিব। ঠিক তেনেকৈ এইখিনিত যে আছে কাপোৰে মেৰিয়াই থোৱা সেইখিনিও একে সাঁচিপাতৰ পুথি। খালি মানে ইয়াত ভিন্ন ভিন্ন নাটক আছে নে বেলেগ শাস্ত্ৰ? কীৰ্তন পুথি, ৰত্নাৱলী, ভাগৱত ইত্যাদি কৰিবলৈ বহুতখিনি পুথিয়ে আছে। খালি এনেকৈ এতিয়া সংৰক্ষণ কৰি থোৱা আছে বান্ধি। ইয়াত মেডিচিন মিক্স কৰি থোৱা আছে। এই সত্ৰখনৰ এটা গৌৰৱৰ বিষয় যে বৰ্তমান ইয়াত খালী হৈ থকা সাঁচিপাত আপোনালোকে দেখিছে, ইয়াত খালী হৈ আছে, যিখিনি লিখা হোৱা নাই বৰ্তমান। কিন্তু এইটো এটা কথা গৌৰৱে ক'ব পৰা যায় যে ইয়াত বৰ্তমান এটা লিখিবৰ বাবে ইয়াত এটা প্ৰস্তুতি চলিছে আৰু এই সত্ৰাধিকাৰ প্ৰভুৱে ইয়াত লিখাৰ বাবে প্ৰশিক্ষণো লৈছে। আৰু ইয়াত কিদৰে লিখিব সেইখিনি মই আপোনালোকক ইয়াত যেতিয়া লিখি হ'ব তেতিয়া মই আপোনালোকক পুনৰবাৰ দেখাবলৈ যত্ন কৰিম। আৰু আপোনালোক আহক চাওকহি ইয়াত সাঁচিপাতৰ যিটো বস্তু বৰ্তমান দুৰ্লভ হৈ গৈছে, বৰ্তমান আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গৈছে। আৰু আগতে বৰ্তমান নামঘৰ, আমাৰ যিসমূহ নামঘৰ আছে নামঘৰসমূহতো এইবিলাক বৰ্তমান নাই, কিন্তু এই বস্তুবিলাক যিবিলাক শংকৰ মাধৱদেৱে যিবিলাক লিখিছিলে আৰু সেইবিলাক এনেদৰে বৰ্তমান এতিয়াও আছে, সংৰক্ষণ হৈ আছে, সুন্দৰভাৱে সংৰক্ষণ হৈ আছে। ইয়াৰ মই আপোনালোকক দেখাইছোঁ, এয়া সুন্দৰভাৱে সংৰক্ষণ কৰি থৈছে। ইয়াত আছে কীৰ্তন পুথি, নাটক আৰু ঠিক তেনেদৰে বিভিন্ন ধৰণৰ ইয়াত ৰচনাৱলী, ইয়াত এনেকৈ সাঁচিপাতৰ পুথিসমূহ ইয়াত এনেদৰে সংৰক্ষিত হৈ আছে আৰু বহুতখিনি আছে। ইয়াত বহুতখিনি সাঁচিপাতৰ পুথি সংৰক্ষণ হৈ আছে যে সকলোখিনি মই আপোনালোকক দেখুওৱা নাই। যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে কমলাবাৰী সত্ৰলৈ আহক। মাজুলীৰ এই কমলাবাৰী সত্ৰতে আপোনালোকে এই সংগ্ৰহালয়তে আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ মানে পুৰণি ইতিহাস ইয়াতে আপোনালোকে চাবলৈ পাব। আৰু আপোনালোকো আহক এইসমূহ চাওকহি। এইখন আমাৰ কেইবাখনো নাটক,
প্ৰফেচৰ ইতিমধ্যে হেৰি কৰিছিলে সাঁচিপাতৰ আৰু আমাক এইখনে প্ৰথম শিকাইছিলে কেনেকৈ আখৰ লিখিছে সচিত্ৰ অংকাৱলী এখন তেখেতে কৰিছিলে তেতিয়া আপোনাৰ গভৰ্ণৰ আছিলে জানকী বল্লভ পাটনায়ক সেই সময়ত তেখেতে অজিত ভজন দধিমথন নাথ চৌধুৰী নাথ এইখন একেলগতে ইয়াতে আছে তেতিয়া তেখেতে সত্ৰাধিকাৰে এইখিনি কৰি পেলাই আমাকো শিকালে আৰু লগে লগে এইখন কিতাপ আকাৰে মৃদু মৌচুম বৰুৱাৰ যোগেদি উলিয়ালে এখন বহুত ব্যক্তি অস্থায়ীকে আমি মানে আবেদন নিবেদন কৰি আছো এতিয়ালৈ পোৱা নাই মানে সেই বিষয়টো হেৰি কৰিব লাগিব মানে আৰু এইখিনিতে আপোনালোকক এটা কথা গৌৰৱে কওঁ যে এই সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীদেৱে বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছিল আৰু সেই বঁটাসমূহ ইয়াতে সংৰক্ষণ এই অস্থায়ী গৃহটোতে সংৰক্ষণ কৰি ৰখা হৈছে মই আপোনালোকক দেখাইছোঁ মোৰ পিছফালে থকা এইখিনি আপোনালোকে দেখিছে এয়া আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ বঁটা এয়া আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ বঁটা এয়া হৈছে আপোনাৰ সাহিত্য সভাৰ জীৱনজোৰা সাধনা বঁটা এনেদৰে বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছিল আৰু এইখিনি আপোনালোকে দেখিছে মই আপোনালোকক দেখাই দিছোঁ সত্ৰখনেই নহয় সত্ৰখনৰ লগতে মাজুলী সমগ্ৰ মাজুলীবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল আৰু মই আপোনালোকক দেখাই দিছোঁ এয়া সাহিত্য একাডেমি এয়া চাওক বিভিন্ন ধৰণৰ মই পুনৰ আপোনালোকক দেখাই দিছোঁ বিভিন্ন ধৰণৰ ইয়াত বঁটাসমূহ এনেকৈ সংৰক্ষণ কৰি থকা হৈছে যিজন প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী দেৱে পাবলৈ সক্ষম হৈছিল এই বঁটাসমূহ আৰু এই বঁটাসমূহৰ জৰিয়তে কেৱল এই সত্ৰখনে বুলি ক'ব নোৱাৰি সমগ্ৰ মাজুলীবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল আৰু তেখেত আছিল মাজুলীৰে সন্তান এইবছৰ মই আপোনালোকক দেখুৱাই দিছোঁ সম্পূৰ্ণ এই পৰিৱেশটো দেখাই দিছোঁ আৰু এটা কথা আপোনালোকক পুনৰ জনাওঁ যে এই যোনটো সংগ্ৰহালয়ত মই আছোঁ এই সংগ্ৰহালয়টো এটা অস্থায়ী সংগ্ৰহালয় আৰু এই অস্থায়ী সংগ্ৰহালয়তে ধুনীয়াকৈ বস্তুখিনি ইয়াতে যি ধুনীয়াকৈ সংৰক্ষিত হৈ আছে বৰ্তমান আৰু সকলোখিনি আমি আপোনালোকক দেখাব নোৱাৰিলোঁ যিখিনি যেতিয়া সংগ্ৰহালয়টো সম্পূৰ্ণ হ'ব বা স্থায়ী এটা সংগ্ৰহালয় হ'ব তাত সকলোখিনি মই আপোনালোকক পুনৰ এবাৰ দেখাবলৈ যত্ন কৰিম আৰু মই আপোনালোকক এটা অনুৰোধ কৰিম যে ইয়াত বহুতো জানিবলগীয়া ইয়াত বিষয়বস্তু আছে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্য দিশতেই হওক বা আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বাবেই হওক বহুতো ইয়াত জানিবলগীয়া কথা আছে ইয়াত কিদৰে সাঁচিপাতৰ পুথি সংৰক্ষণ কৰি ৰাখিছে ইয়াত কিদৰে বিভিন্ন ধৰণৰ বস্তুখিনি আছে আপোনালোকে তথ্যখিনি যিখিনি ইয়াৰ তথ্যখিনি আপোনালোকে নিজৰ বাবে নহ'লেও আপোনালোকৰ সন্তানৰ বাবে কেতিয়াবা জানিবলগীয়া বহুতো ইয়াত বিষয়বস্তু আছে আৰু আপোনালোকো আহক ইয়াৰ সেই সত্ৰভাগৰ ভিতৰ চৰা আপোনালোকে এই সংগ্ৰহালয়টোৰ ভিতৰ চৰা এবাৰ নিজে আহি এবাৰ আপোনালোকে দৰ্শন কৰক তাৰপিছত আপোনালোকে বুজিব এই সত্ৰভাগত কিমান জানিবলগীয়া বস্তু আছে আৰু মই যেতিয়া আপোনালোকক পুনৰ যেতিয়া এই সংগ্ৰহালয়টো সম্পূৰ্ণ নিৰ্মাণ হ'ব আৰু তেতিয়া মই আপোনালোকক পুনৰ দেখাবলৈ যত্ন কৰিম এইখিনিতে মই আপোনালোকক এটা কথা কওঁ যে এই সত্ৰভাগলৈ প্ৰয়াত সত্ৰাধিকাৰজনৰ ওচৰলৈ আমাৰ প্ৰয়াত ভূপেন হাজৰিকা দেৱো ইয়াত এই সত্ৰভাগত আহিছিল আৰু ইয়াতে নৈশ যাপন কৰিছিল ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে ইয়াৰ ফটোসমূহ মই আপোনালোকক দেখাই দিলোঁ আৰু এইবোৰ বিভিন্ন ধৰণৰ বঁটা যেমন